হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ কি খবৰ? মোৰ ভাল। আজি লক্ষী পূজালৈ বুলি ওলালোঁ। এয়া মাৰ লগত চাইকেলত আহি আছোঁ। আমাৰ লগত মানে আইতাও যাব, সেইকাৰণে আমি খনাগুৰিলৈ গৈ আছোঁ। এয়া আমি আইতাহঁতৰ ঘৰ পালোঁহি। এজনী মা আৰু এজনী আইতা। এয়া আমি গাড়ীত আহি আছোঁ। এয়া আপোনালোক গ'ল নাই কমেণ্টত জনাব দেই লক্ষী পূজালৈ। এয়া আমি গাড়ীত আহি আছোঁ। পামহি আৰু বেছি দূৰ নাই। এয়া পালোহি। আমাৰ মানে ইয়াত মামাহঁতে দোকান দিছে। এয়া আমি অকণ সোনকালে আহিলোঁ, সেইকাৰণে মানুহ কম আৰু লাইট চাইট ভালকৈ জ্বলোৱা নাই। আমাৰ কেমেৰাটো বেয়া কাৰণে আপোনালোকক ভালকৈ দেখুৱাবই নোৱাৰি। এয়া মানুহ ভিৰ হৈছে আৰু অকণমান এইবিলাক মানুহ দেখিছেনে বাৰু? মই যে পূজা বুলি ক'লে একে ক'বই নোৱাৰোঁ জানেনে। মই মাক ক'লোঁ, মই বোলো চকৰীত উঠিম। মায়ে ক'লে কি নালাগে, তই চকৰীত উঠিব নালাগেচোন, মাথা ঘূৰাই বমি কৰি পৰি থাকিবি ক'ৰবাতেই। তেনেকৈ ক'লে কাৰণে মই গুচি আহিলোঁ। এয়া দেৱী মাৰ হেৰিটো লক্ষী পূজাৰ এয়া চাওক মণ্ডপটো। এয়া আমি চাওমিন খাবলৈ দোকানত বহিলোঁ। চাওমিনখিনি ইমান গৰম আছিল অ', মোৰ একে জিভা চিভা পুৰি গ'ল। এয়া দেখিছেনে, মই জিভা পুৰি গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই। আজিলৈ আহিছোঁ তেনেহ'লে। এয়া মই ঘৰ আহি পালোঁহি। এয়া দেখিছেনে।